9 ফেব্ৰুৱাৰীত ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থ টুপচিঙাৰ বাসগৃহত চলিছে ব্যাপক আয়োজন গণশিল্পী ৰাজীৱ শদিয়া 15 দিন পূৰ্বে আকস্মিক মৃত্যুক সাৱটি লৈছিল অসমৰ এইগৰাকী প্ৰতিভাৱান গায়কে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতেই ৰাজ্যজুৰি পৰিছিল শোকৰ ছাঁ সকলো স্তৰৰ লোকে ৰাজীৱ শদিয়াৰ মৃত্যুত শোকত সমভাগী হৈছিল টুপচিঙাবাসীৰ সহযোগত 9 ফেব্ৰুৱাৰীত ৰাজহুৱা আদ্যস্বাৰ্থৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে আয়োজক সমিতি আদ্যস্বাৰ্থত 1 লাখ অতিথি কাদৰিবলৈ সাজু শদিয়াবাসী 9 তাৰিখে যিখন আমাৰ ৰাজহুৱা আদ্যস্বাৰ্থ হ'ব আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ এই স্বাৰ্থখনত সমগ্ৰ অসমবাসী মানুহে সমগ্ৰ শদিয়াবাসী মানুহে এটা নতুনত্ব দেখিবলৈ পাব গণশিল্পীৰ প্ৰকৃতৰ ভাৱ মনৰ যিটো মৰম হে মৰম দেখি পাব বুলি মই অনুভৱ হয় এতিয়া আমাৰ টোটেল 23টা খাদ্য মানে হেৰি আছে 23টাৰ লংগৰ আছে 23খন গাঁৱে ইতিমধ্যে তেখেতলোকে দায়িত্ব লৈছে প্ৰতিখন গাঁৱে মিনিমাম 10,000 পৰা মানুহ ভাত খোৱাবৰ পৰাকে ৰেডি হৈ আহিব গতিকে 23টা লংগত আমি যদি তেনেকৈ কওঁ আমি 2 লাখতকৈ ওপৰত মানুহ ভাত খুৱাব পাৰিম সকলোৱে হাতে কামে লাগি প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ চেষ্টা কৰিছে শদিয়াবাসীয়ে ইফালে এনবি নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তিত ৰাজীৱ শদিয়াক মৰণোত্তৰভাৱে 2024 বৰ্ষৰ অসম বিভূষণ বঁটা প্ৰদান কৰাৰ বাবে এনবি নিউজক ধন্যবাদ জনাইছে শদিয়াবাসীয়ে উল্লেখ্য যে এনবি নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তিত অসমৰ অন্য 3গৰাকী বৰেণ্য ব্যক্তিৰ লগত মৰণোত্তৰভাৱে ৰাজীৱ শদিয়াক এনবি নিউজে প্ৰদান কৰে অসম বিভূষণ বঁটা শদিয়াৰ পৰা ঋতুৰাজ সিঙৰ সহযোগত নিউজ এক্স ৰিপৰ্ট এনবি নিউজ ফেব্ৰুৱাৰীত ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থ টুপচিঙাৰ বাসগৃহত চলিছে ব্যাপক আয়োজন গণশিল্পী ৰাজীৱ শদিয়া 15 দিন পূৰ্বে আকস্মিক মৃত্যুক সাৱটি লৈছিল অসমৰ এইগৰাকী প্ৰতিভাৱান গায়কে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতেই ৰাজ্যজুৰি পৰিছিল শোকৰ ছাঁ সকলো স্তৰৰ লোকে ৰাজীৱ শদিয়াৰ মৃত্যুত শোকত সমভাগী হৈছিল টুপচিঙাবাসীৰ সহযোগত 9 ফেব্ৰুৱাৰীত ৰাজহুৱা আদ্যস্বাৰ্থৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে আয়োজক সমিতি আদ্যস্বাৰ্থত 1 লাখ অতিথি কাদৰিবলৈ সাজু শদিয়াবাসী 9 তাৰিখে যিখন আমাৰ ৰাজহুৱা আদ্যস্বাৰ্থ হ'ব আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ এই স্বাৰ্থখনত সমগ্ৰ অসমবাসী মানুহে সমগ্ৰ শদিয়াবাসী মানুহে এটা নতুনত্ব দেখিবলৈ পাব গণশিল্পীৰ প্ৰকৃতৰ ভাৱ মনৰ যিটো মৰম হে মৰম দেখি পাব বুলি মই অনুভৱ হয় এতিয়া আমাৰ টোটেল 23টা খাদ্য মানে হেৰি আছে 23টাৰ লংগৰ আছে 23খন গাঁৱে ইতিমধ্যে তেখেতলোকে দায়িত্ব লৈছে প্ৰতিখন গাঁৱে মিনিমাম 10,000 পৰা মানুহ ভাত খুৱাবৰ পৰাকে ৰেডি হৈ আহিব গতিকে 23টা লংগত আমি যদি তেনেকৈ কওঁ আমি 2 লাখতকৈ ওপৰত মানুহ ভাত খুৱাব পাৰিম সকলোৱে হাতে কামে লাগি প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ চেষ্টা কৰিছে শদিয়াবাসীয়ে ইফালে এনবি নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তিত ৰাজীৱ শদিয়াক মৰণোত্তৰভাৱে 2024 বৰ্ষৰ অসম বিভূষণ বঁটা প্ৰদান কৰাৰ বাবে এনবি নিউজক ধন্যবাদ জনাইছে শদিয়াবাসীয়ে উল্লেখ্য যে এনবি নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তিত অসমৰ অন্য 3গৰাকী বৰেণ্য ব্যক্তিৰ লগত মৰণোত্তৰভাৱে ৰাজীৱ শদিয়াক এনবি নিউজে প্ৰদান কৰে অসম বিভূষণ বঁটা শদিয়াৰ পৰা ঋতুৰাজ সিঙৰ সহযোগত নিউজ এক্স ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।